Hello everyone, welcome to Ramanujan Academy. So, তোমালোকৰ গ্ৰামাৰৰ ক্লাছ বিলাক হৈ আছে। টেক্সট বুক হোৱা নাই। তো ভাবিলো আজি তোমালোকৰ টেক্সট বুকৰ ফাৰ্স্ট চেপ্টাৰটো, ফাৰ্স্ট ফ্লাইট টেক্সট বুকৰ যেটো চেপ্টাৰ নম্বৰ 1 আছে তোমালোকৰ এ লেটাৰ টু গড, তো সেই চেপ্টাৰটো আজি ডিসকাস কৰো। তো তোমালোকে বেক সাইডে বোৰ্ডত দেখি গম পাইছা চাগে কি হৈছে। এ লেটাৰ টু গড ধুনিয়াকে লিখা আছে বাই জিএল ফুয়েন্টেজ। জিএল ফুয়েন্টেজে লিখিছে, ঠিক আছে। তো ইয়াতে আমি কাহিনীটো কেনেকুৱা ধৰণৰ পাম, সিমিলাৰ এখন মুভি আছে আমাৰ ও মাই গড। তাত যে ভূমিকম্প হৈছিল, ভূমিকম্প হোৱাৰ বিনিময়ত ভগৱানৰ ওপৰত কেছ কৰা হৈছিল ন, কেছ ফাইল কৰা হৈছিল। তো ইয়াতেও সেম হয় যে আমাৰ যেটো বানপানী হয়, গৰাখহনীয়া হয়, ভূমিকম্প হয়, হেবোৰটো মানুহে নকৰায়। ইয়াৰ বাবে ৰেসপন্সিবল কোন হয়? ভগৱান হয়। তো যদি আমাৰ কি হয় বোলে বানপানীয়ে খেতিখিনি নষ্ট কৰিলে, মই বোলে 10-20 বিঘা মাটি খেতি কৰিছিল, তো ধানখিনি নষ্ট হৈ গল, তাৰ বিনিময়ত যেটো ভৰপাই হ'ব হেতু কোনে দিব লাগিব? ভগৱানে। আৰু হেখিনি বিচাৰি মই কি কৰিম? তেওঁক কন্টাক্ট কৰিব লাগিব, তেওঁৰ ফোন নাম্বাৰ মোৰ লগত নাই, তো মই কি কৰিব লাগিব? এখন লেটাৰ লিখিম, ঠিক আছে। হেতু বাকি পোষ্ট অফিচৰ এমপ্লয়ি দায়িত্ব যে ভগৱানক বিচাৰি গৈ লেটাৰখন দি আহিব লাগে। তো এইটো কাম কোনে কৰিছিলে? আমাৰ যিজন ফাৰ্মাৰ আছিল, একেবাৰে হুজা বুদ্ধিয়ক ফাৰ্মাৰ লেঞ্চো, তেওঁ লিখিছিল এখন লেটাৰ ভগৱানলৈ। তো কিয় লিখিলে, কি বিচাৰি লিখিলে, এই গোটেইখিনি ডিটেইলছ আমি চেপ্টাৰটোত পঢ়িবলৈ পাম। বহুত কি হয়, ইন্টাৰেষ্টিং চেপ্টাৰ হয়, বহুত সিম্পল আৰু এটা ধুনিয়া সাধু, এটা ষ্টৰী হয় ধুনিয়া। তোমালোকে চেপ্টাৰটো যেতিয়া পঢ়িবা ৰিয়েলি বহুত কি হ'ব, ভাল লাগিব। তো আহা আমি চেপ্টাৰটো মাজলৈ আগবাঢ়ো। এটা টেক্সট বুক লগত লৈ ল'বা, ঠিক আছে। তো ইয়াতে চোৱা, এ লেটাৰ টু গড। তো আমি টাইটেলটো পঢ়িলে গম পাওঁ ভগৱানলৈ লিখা এখন চিঠি। তো সেই চিঠিখনত কি থাকিব? নিশ্চয় কিবা বিচাৰি লিখিছে, হয়নে নাই? তো আমিতো ভগৱানৰ পৰা সদায় বিচাৰিয়ে থাকো, প্ৰভু এটো দিয়া, প্ৰভু এটো দিয়া। তো তেওঁ কিবা এটা বিচাৰিছিল, কি বিচাৰিছিল আমি পঢ়িলে গম পাওঁ। তো চোৱা, সে ইয়াতে অকণমান এটা হিন্টস দি দিছে। চেপ্টাৰটো পঢ়া আগত হিন্টসটো আমি চাই লওঁ যে বিফৰ ইউ ৰিড কি দিছে, দে সে ফেথ কেন মুভ মাউন্টেইনছ। তো বিশ্বাস যেতিয়া মানুহৰ দৃঢ় হয়, মানুহে কি কৰিব পাৰে? পৰ্বতো বগাব পাৰে, ঠিক আছে। But what should we put our faith in? But আমাৰ যেটো বিশ্বাস হয়, সেই বিশ্বাসটো কিহৰ ওপৰত আমি দিব লাগে, ফোকাস কৰিব লাগে? This is the question this story delicately poses. আৰু এই কোৱেশ্চনটো কি কৰিব, ষ্টৰীটোৱে ধুনিয়াকৈ আমাক বুজাই দিব। Lencho is a farmer who writes a letter to God when his crops are ruined. যেতিয়া কি হৈছিল, লেঞ্চৰ মানে খেতিখিনি ধ্বংস হৈ গৈছিল, মানে ডেষ্ট্ৰয় হৈ গৈছিল, ruined হৈ গৈছিল, তেতিয়া কি কৰিছিল? এখন লেটাৰ লিখিছিল কালৈ কাৰণে? ভগৱানলৈ, asking for 100 pesos, 100 pesos বিচাৰিছিল। তো আমাৰ 100 টকা নহয়, এটো pesos হ'ল লেটিন আমেৰিকান কাৰেন্সি, ঠিক আছে। Does Lencho's letter reach God? লেঞ্চো যিখন লেটাৰ লিখিছিল তো ভগৱানৰ ওচৰত গৈ পালেনে? ঠিক আছে। So does God send him the money? ভগৱানে তাক টকাখিনি দিলে নে নাই? ঠিক আছে। Think what your answers to the questions would be. যে তোমাৰ আনসাৰ বিলাক কি হ'ব ভাবি থাকা, ঠিক আছে। And guess how the story continues before you begin to read it. যে পঢ়াৰ আগতে তোমাৰ কি হ'ব, হে ষ্টৰীটোৰ প্ৰতি এটা ইন্টাৰেষ্ট, এটা কন্টিনিউটি আহি যাব যে কি হৈছিল কি নাই, আৰু ইমান এটা সিম্পল খেতিয়ক কৰ পৰা আহিল। তো চোৱা, আমি স্টাৰ্ট কৰিছো। The house, the only one in the entire valley, set on the crest of a low hill. So তোমালোকে এটা আন্ডাৰলাইন কৰি যাবা, set on the crest of a low hill। এটো কোৱেশ্চন আহে যে লেঞ্চৰ ঘৰটো ক'ত আছিলে, ঠিক আছে। সো লেঞ্চৰ ঘৰটো আছিলে ক'ত? এটা হিল, এটা লো হিল মানে চাপৰ এটা পাহাৰৰ ক্ৰেষ্ট মানে টপ, একেবাৰে ওপৰত মুঠত কি আছিল লেঞ্চৰ ঘৰটো আছিল, যৰ পৰা তাৰ ভেলি মানে হৈছে তাৰ নামনি অংশত যিখিনি লেঞ্চৰ খেতি আছিলে, ঠিক আছে। তো মই দেখাই দিছো, ধৰি লোৱা এটো এটা চাপৰ পাহাৰ, সৰি এটো ধৰা এটা কি হয়, চাপৰ পাহাৰ, হা, চাপৰ এটা পাহাৰ হয়। আৰু ইয়াৰ কি হয়, একেবাৰে মুঠত আছে এটো ধৰা আমাৰ লেঞ্চৰ ঘৰ। তো এটো ধৰা লেঞ্চৰ ঘৰ হয়, আৰু তাৰ যিখিনি নামনি অংশ সাৰাউন্ডিং, এই যে ঢলীয়া যোনখিনি তলৰ ফালে সমতলৰ ফালে নামি আহিব, তাতে কি কৰিছিল লেঞ্চই খেতি কৰিছিল। কিহৰ খেতি কৰিছিল? কৰ্ণ, মাকৈ, হা, মাকৈৰ খেতি কৰিছিল। আৰু তাৰ পৰা হি কি কৰে, লেঞ্চই থিয় হৈ পেলাই গোটেই খেতিখিনি চাই থাকে, হা। এফালে ক'ত ফুলিছে, ক'ত মাকৈ লাগিছে,
কেনেকুৱা হৈছে এই গুটেখিনি লেন্স হৈ চাই থাকে From this height one could see the river and the field of ripcord rip মানে হৈছে কেঁচা তো এই যে কৰ্ডবিলাক গজিছিল কোনে লেন্স হয় বা যিকোনো মানুহে যদি ওপৰৰ পৰা চাই গুটে এন্টায়াৰ ভেলিত থকা শস্যখিনি দেখা পাব dotted with the flowers লাহে লাহে ফুলবিলাক ধৰিছে ডট ডটকে সৰু সৰুকে that always promise a good harvest আৰু যেতিয়া দেখা যায় কেনেকুৱা লাগে যে খেতিডৰা দেখি মনটো এনেকুৱা ভাল লাগে যে ও মোৰ কি হ'ব খেতিখিনি ভাল হ'ব আৰু মই এবাৰ কি কৰিম ঢেৰ টকা পইচা আৰ্ন কৰিব পাৰিম The only thing the earth needed was a downpour or at least a shower. তো কি হৈছিলে আৰ্থ বা পৃথিৱী হেখিনি সময়ত কি বিচাৰিছিল তাৰ মানে তেওঁৰ খেতিডৰাক বৰষুণৰ প্ৰয়োজন আছিল ৰাইট তো ইয়াতে কি কৰা এটো আন্ডাৰলাইন কৰি থৈ দিয়া যে এটো কোৱেশ্চন আহে তোমালোকৰ what was the earth needed throughout the morning Lenzo who knew his field intimately had done nothing else but see the sky towards the northeast মানে হৈছে উত্তৰ পূব আৰু হি মৰ্নিং উঠি উত্তৰ পূবৰ ফালে চাই আছিল যিহেতু তাক বৰষুণৰ প্ৰয়োজন আছিল খেতিখিনি ভাল হ'বলৈ কাৰণে তো চাই আছিল যে আজি বৰষুণ পৰিব নেকি now we were really going to get some water woman মানে কাক কৈছে ওয়াইফক কৈছে যে শুনাচোন আজি কি হ'ব বৰষুণ পৰিব the woman who was preparing supper to question ahe je wife ki prepare korisil supper khwa bostu meal replied yes god willing jodi bhagobane bisare to ki hoy bhagobane jodi bisare poribo the older boys were working in the field ji dangor lora dujon asile ki korisile kheti potharot kam kori ase while the smaller ones were playing near the house until the woman called to them all ki korisile যেতিয়া লাগে মাকৰ খানা তৈয়াৰ নহয় সৰু লৰাটোৱে ঘৰৰ কাষতে খেলি আছিল কাম ফৰ ডিনাৰ ইট ওয়াজ ডিউৰিং দা মিল দ্যাট জাস্ট এজ কনিয়েকৰ পা ওয়াইফৰ কি হৈ গল খানা তৈয়াৰ হৈ গল খাবলে মাতিছে তো ঠিক তেনেকুৱাতে কি হৈছিল লেন্সো had predicted big drops of rain began to fall তো লেন্সে প্ৰেডিক্ট কৰিলে অনুভৱ কৰিলে যে কি হৈছে ওপৰৰ পৰা এটো ডাঙৰ বৰষুণৰ টোপাল পৰিছে In the northeast, huge mountains of clouds could be seen approaching. Northeast of ফলে যেতিয়া সোৱা গৈছিল তো মানে বহুত ডাঙৰ একদম ছটাকে ডাৱৰ কি হৈছিলে আকাশত ঘেৰি ধৰিছিল The air was fresh and sweet. বৰষুণ পৰাৰ আগত কি হয় বতাহটো ঠাণ্ডা ঠাণ্ডা কুল কুল বতাহ মাৰে ন তো হেনেকুৱা এটা বতাহ হি ফিল কৰিলে The man went out for no other reason than to have the pleasure of feeling the rain on his body. তো মানুবিলাক কি কৰিলে বৰষুণত তিতিবলে দৌৰি আহিলে তো আমাৰ কি হয় যে বৰষুণ পৰিলে তো ছম 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 নাচিবলে মন যায় হয় তো কি হ'ব লেন্সৰ আৰু তেওঁৰ সাৰাউন্ডিংৰ যোনবিলাক মানুহ আছিল তেওঁলোকৰ ছম ছম নাচিব মন গ'ল তো বাহিৰলৈ ওলাই আহিল ঠিক আছে তো চোৱা okay and when he returned he exclaimed these aren't raindrops falling from the sky They are new coins. The big drops are 10 cent pieces and the little ones are 5. Set one underline kori thoi diba je ki koise ebur je borokunor tupal nohoy poisa direct poisar logote tulona kori dile ki hor karone karon jetia borokun poribo kheti bhal hole besi poisa pabo to major khini skip kori direct borokunor tupal aru poisa lens hoy dekhi ase dangor jitu tupal 10 cent pieces khoru kita ki hobo bole 5 cent pieces ঠিক আছে তো ইয়াৰ পৰা কোৱেশ্চন আহে with a satisfied expression he regarded the field of grape corn with its flowers draped in a curtain of rain curtain মানে হৈছে পৰ্দা তো তেও চালে নোটিস কৰিলে যে গুটেই খেতি ধৰা কি হৈছে বৰষুণেৰে কভাৰ হৈ গৈছে ঢাকি ধৰিছে যেন এখন কি হয় পৰ্দাৰে হতে ঢাকা হৈছে but suddenly strong wind began to blow and along with the rain very large hailstorm began to fall এখিনিতে হৈ গল গৰবৰে যে বৰষুণ যাক চেঞ্জ হৈ গল ধুনিয়াকে আৰামছে কম কমকে পৰি আছিল but হিল বৰষুণ পৰা ষ্টাৰ্ট কৰিলে These truly did resemble new silver coins the boys exposing themselves to the rain ran out to collect the frozen pears মানে হৈছে মুকুটা যিবিলাক বৰফ পৰিছে আমি যিবিলাক বৰফ বুলি কওঁ hailstorm হেব্ৰক মুকুটাৰ লগত তুলনা কৰা হৈছে আৰু লৰাবোৰ কি কৰিছে যে হেবোৰ কালেক্ট কৰিবলৈ কাৰণে দৌৰিছে তো আমাৰ কি হয়
আমিও ভাল পাওঁ ন বৰষুণ যেতিয়া পৰিলে শিল পৰে বুটলিবলৈ যাওঁ ওলাই তো তেনেকৈ কি কৰিছে সিহঁতে এনজয় কৰিছে বাট তাৰ যিটো ফল আহিব এফেক্ট আহিব সেইটো এতিয়া লাহে লাহে আমি গম পাম ইটছ ৰিয়েলি গেটিং বেড নাও exclaimed a man. I hope it passes quickly. It did not pass quickly. For an hour, the hail rained on the house, the garden, the hillside, the cornfield, on the whole valley. Then so কি কৈছে যে এতিয়াহে বেয়া কথা হ'ল কি হ'ল যে 1 ঘণ্টা ধৰি কন্টিনিউ গুটে বৰষুণ যাক সিহঁতৰ ঘৰত ভেলিত শস্যবিলাকৰ ওপৰত পৰি থাকিল যেতিয়া 1 ঘণ্টা কন্টিনিউ হিল পৰিব হেদৰা খেতি কি হৈ যাব আৰু খেতি হৈ নাথাকে কি হৈ যাব সত্যানাশ The field was white as if covered with salt. Not a leaf remained on the trees. The corn was totally destroyed. The flowers were gone from the plains. Lanes of salt was filled with sadness. So, I can underline kori thoi diba the field was white or pra. Tumalgo totally destroyed ole. Most important question here pra. So, lanes or kheti dora ki hal hoisil. Je jetia hil borokun poril, gute kheti kini ki hoi gol. নষ্ট হৈ গল তাত এটা পাতু গছত লাগি থকা নাই ফুলটো দূৰৰ কথা ফুলবিলাক ছিগি গল গছবিলাক কি হৈ গল ভাঙি ছিঙি গল আৰু লেন্সৰ কি হৈ গল মনটোত বহুত দুখ লাগে When the storm had passed he stood in the middle of the field and said to his sons A plague of locusts would have left more than this locust হৈছে এটা ফৰিং জাতীয় পোক যিটো কি কৰে একদম এটা জাক হিচাপে হেৰু খেতি এডৰাত পৰি গুটে খেতিখিনি খাই দিয়ে নষ্ট কৰি দিয়ে তো যেতিয়া বৰষুণ হে হল লেন্সে কি কৰিছে তাৰ যিডৰা ফিল্ড আছিল খেতি পথাৰ আছিল একদম মিডলত মাজত থিয় হৈ পেলাই লৰাকিটাকো মাটি লৈছে লৈ পেলাই কৈছে যে সোৱা যদি লকাষ্ট নামৰ হে দুৰ্যোগটো প্লেগ মহামাৰীটো যদি আহিলে হয় বাট মোৰ খেতিখিনি ইমানো নষ্ট নহল হয় অলপ হলেও বাছি থাকিলে হয় বাট এই হেল বা হিল বৰষুণ যাকে কি কৰিলে একোৱে নথলে The hail has left nothing. Amar karne ko na thole. This year we will have no corn. Ebar mi corn na pawro. That night was a sorrowful one. All our work for nothing. There is no one who can help us. We will all go hungry this year. Koise je yate amak kuno sahay koribole nahe. Kiyo solitary house koise na okolhoriya ghor. Thik ase. Aru ki hoy যে এই বছৰ যে কি হয় এজন ফাৰ্মাৰৰ কি হৈ যায় ইনভেষ্টমেন্ট টোটাল ইনভেষ্টমেন্ট কি হয় খেতি দৰাতে হয় ন তাৰ পাছত যেতিয়া তাৰ পৰা আৰ্নিং হ'ব তেতিয়াহে তেও কি হ'ব পইচা আহিব তো লেন্সৰো সেম কন্ডিশন খেতিত ইনভেষ্ট কৰি দিলে তাৰ পাছত আৰু তেও হাতত পইচা নাই গতিকে এই বছৰ আমি কি কৰিব লাগিব ভুকত মৰিব লাগিব তো লেন্সৰ এইটো কন্ডিশন আৰু আমাৰ মেহনত কি হৈ গল বলে ব্যৰ্থ এনেই গল এটা ঠিক আছে তাৰ তলতে আমাৰ 4টা কোৱেশ্চন আছে ঠিক আছে এই কোৱেশ্চন কিটা মই এক্সট্ৰা কে এদিন তোমালোকক আনসাৰ কৰাই দিম আজি তোমালোকে চ্যাপ্টাৰটো ফোকাস কৰা তাৰ পাছত আমি কোৱেশ্চন আনসাৰ ফোকাস কৰিম but in the hearts of all who live in the solitary house in the middle of the valley there was a single hope help from God কৈছে কি এই যে solitary হৰিয়া lonely house to থকা হে মেম্বাৰ কিটাৰ হৃদয়ত এটা বিশ্বাস আছিল এটা ফেথ আছিল of course ভগৱানে আমাক সহায় কৰিব Don't be so upset when though this seems like a total loss remember no one dies of hunger কৈছে ইমান দুখী হ'ব লগা একো নাই সো এই পৃথিৱীত কোনো ভুকত মৰা নাই কোনো খাবলৈ নোপোৱাকে মৰা নাই because কি হয় ভগৱানে সবকে কিবা নহয় কিবা এটা খোৱাৰ যোগাৰ দিছে ঠিক আছে তো কি বুলি কও সেই কাৰণে আমি অন্নদাতা বুলি কও That's what they say. No one dies of hunger. All throughout the night, Lenso thought only of his one hope, the help of God, whose eyes, as he had been instructed, see everything, even what is deep in one's conscience. ঠিক আছে conscience মানে অন্তৰাত্মা তেও অন্তৰাত্মাৰ গভীৰতাত এটা সম্পূৰ্ণ আৰু দৃঢ় বিশ্বাস আছিল যে ভগৱানে অফ কোৰ্স তেওঁলোকক সহায় কৰিব তো ইমান এটা ডিফিকাল্ট কন্ডিশনতো হি কি কৰা নাই যে ভাগৰি পৰা নাই বা অলপু কি কৰা নাই হতাশ নিৰাশ হোৱা নাই ঠিক আছে তো Lenso was an ox of a man walking like an animal in the fields তো Lenso কি কৰিছিল আমাৰ যে কয় ন কাঠৰ নিচিনা খাটিছিল এটো অসমীয়াত কয় ন তেনেকে তো কি হয় মানে আমি বহুত বেছি হার্ড ওয়ার্ক কৰিছিল কঠোৰ পৰিশ্ৰম তো লেন্সই এনেকুৱা কৰিছিল but still he knew how to write
হি কি কৰিব জানে লিখিব পঢ়িব জানে The following Sunday at the daybreak he began to write a letter which he himself would carry to town and place in the mail. It was nothing less than a letter to God. কি কৰিছিলে এখন লেটাৰ লিখিলে একদম লিখি পেলাই নিজে পোষ্ট অফিচলৈ লৈ গ'ল টাউনলৈ পিছদিনা সানডেৰ পিছত ঠিক আছে নি পেলাই কি কৰিলে মেইল কৰি আহিল কি লিখিছিল চোৱা যে গড হি ৰোট ঠিক আছে গড লিখি ল'লে তাৰপাছত পিছৰখিনি লিখিছে যে কি If you don't help me, my family and I will go hungry this year. যে প্ৰভু তুমি যদি সহায় নকৰা মই আৰু মোৰ গোটেই ফেমিলিটো এই বছৰ ভোকত মৰিব লাগিব I need 100 pesos in order to sow my field again and to live until the crop comes. যে তুমি মোক 100 pesos দিয়া only 100 pesos ঠিক আছে আৰু হেইখিনিৰে মই কি কৰিব লাগিব মই খেতিডৰা আকৌ ষ্টাৰ্ট কৰিব লাগিব and খেতি ৰিটাৰ্ণ নোহোৱালৈকে বা খেতি হাৰ্ভেষ্টিং কৰি খেতি চপাই পইচা উপাৰ্জন কৰি মই পুনৰ সবল নোহোৱালৈকে এই টকা কেইটাৰে চলিব লাগিব বিকজ দা হেলষ্ট্ৰম কাৰণটো তুমি জানাই তুমি বৰষুণ যাক দিছিলা শিল বৰষুণ পেলাই দিছিলা ঠিক আছে হি ৰোট টু গড অন দ্য এনভেলপ মানে হৈছে চিঠিৰ খামটোৰ ওপৰত কি লিখি দিছে টু গড ভগৱানক পুট দ্য লেটাৰ ইনসাইড এণ্ড ষ্টিল ট্ৰাভেল ৱেণ্ট টু টাউন কি কৰিলে চিঠিখন ধুনিয়াকে নিজে লৈ গৈ মেইল বক্সত দি আহিল at the post office he placed a stamp on the letter and dropped it into the mail box post office যাই কি কৰিলে এটা স্টাম্প লগালে তাক টিকট লগাই মেইল কৰি আহিল মেইলটো বুজি পাইছা নহয় পোষ্ট অফিচৰ ফ্ৰন্টত কি থাকে এটা ঘৰ থাকে ন পেট কাটা ঘৰ পুকাটোৰ তাত কি কৰে চিঠিবিলাক খুৱাই থাকে তাত থৈ আহিল one of the employees who was a postman and also helped at the post office went to his boss laughing heartily and showed him the letter to God. কি কৰিলে একদম পোষ্টম্যানে চিঠিখন লৈ পেটত ধৰি হাঁহি গৈছে আৰু ঠিক আছে কিয় ইমানকে হাঁহিছে যে কি কৈছে never in his career as a postman had he known the address the postmaster a fat amiable এটো আন্ডাৰলাইন কৰি থৈ দিবা postmaster কি হয় এটো কোৱেশ্চন আহে তেও কি হয় এজন ফেট শকত আৰু amiable gentleman fellow also broke out laughing but almost immediately he turned serious and tapping the letter on his desk commented what fate I wish I had the fate of the man who wrote this letter কৈছে যে কি বিছা কি কৰিছে যে পোষ্টম্যানে যেতিয়া চিঠিখন লৈ গল খুবকে হাঁহি গৈছে কিহৰ কাৰণে ভগৱানলৈ লিখিছে ভাবিছে এটো কোৰ বুৰবক মোৰ এই ইমান দীঘল এটা কেৰিয়াৰত মই এনেকুৱা এড্ৰেছ কতো পোৱা নাই মই কাক দিও এখন চিঠি যায় মই এতিয়া ভগৱানক কত বিচাৰি যাও কোনোবাই কয় বৈকুণ্ঠত আছে কোনোবাই কয় গুলুক ধামত আছে ঠিক আছে কোনোবাই কয় সাকেত ধামত আছে তো আমি যাই পেলাই কত দিয়া হয় এখন লেটাৰ ঠিক আছে তো এটো কেনেকুৱা মূৰ্খ খুবকে হাঁহিলে বাট পোষ্টমাষ্টাৰ জনে যেতিয়া চিঠিখন চালে চাই পেলাই তেও কি কৰিলে সিৰিয়াস হৈ গল তেও হাঁহিব লৈছিল বাট সিৰিয়াস হৈ গল কিহৰ কাৰণে যে সোৱা কেনেকুৱা বিশ্বাস তো আমি কও যে আমি ভগৱানক বিশ্বাস কৰো কিন্তু কৰো যদিও আমি কি কৰো ইমানটো বিশ্বাস নকৰো কাৰ নিচিনা লেন্সৰ নিচিনা তো কি কৰিলে starting up a correspondence with God কৈছে যে ভগৱানৰ লগত কেনেকুৱা correspondence আছে কেনেকুৱা faith আছে যে সোৱা এই কন্ডিশনটো এখন চিঠি লিখি দিছে ভগৱানে আমাক সহায় কৰিব So in order not to shake the writer's faith in God, the postmaster came up with an idea and answered the letter. ভাবিলে যে কি মই বিশ্বাসটো ধৰি ৰাখো কি কৰো এটা ৰিপ্লাই দি দিও তেও কি ভাবিব যে ভগৱানে মোক ৰিপ্লাই দিছে But when he opened it, it was evident that to answer it had needed something more than goodwill. এতিয়া যেতিয়া খুলিলে তেতিয়া গম পাইছে যে only answer বিচাৰা নাই তাৰ লগত কি বিচাৰিছে টাকা মানি বিচাৰিছে Ink and paper, but his talk of his resolution, mane hankalpa, he asked for money from his employees. He himself gave part of his salary, and several friends of his were obliged to give something for an act of charity. Ki korile etia 100 pesos amar yate choli thoka 100 tokar nisina nohoy etu ki hobo more than ঠিক আছে বহুত বেছি হ'ব ঠিক আছে তো হে বেছি টকা কিদি কোনে কালেক্ট কৰিব পাৰনে পোষ্টমাষ্টাৰে নিজে দিব পৰা নাই তেও স্যালাৰি এটা পাৰ্ট দিলে
প্লাছ পোষ্ট অফিচৰ এমপ্লয়ীখিনিৰ পৰা কালেক্ট কৰিলে এণ্ড তেওঁৰ নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ পৰা যাৰ কি হয় যে ডনেট কৰি যোনে ভাল পায় তেওঁলোকক চেৰিটি মানে দান বা ডোনেশ্যনৰ কাৰণে ক'লে ঠিক আছে তো তেওঁ কি কৰিলে তেওঁ ইচ্ছা কৰিলে স্কিপ কৰিব পাৰিলে হয় তেওঁ ইচ্ছা কৰিলে বোলে ঠিক আছে মই ভাবিছিলোঁ যে কি কৰিম আনসাৰটো দিম পইচা বিচাৰিছে তো বাদ দিয়া আৰু এনেকৈ ভাবিব পাৰিলেহেঁতেন বাট কি কৰিছে তেওঁ যিহেতু এজন জেণ্টল মানুহ হয় তেওঁ নিজে যেতিয়া এটা সংকল্প ল'লে দিম বুলি ৰিপ্লাই তো কি কৰিলে লাগে পইচা বিচাৰক তেওঁ কি কৰিলে দিবলৈ কাৰণে ট্ৰাই কৰিলে সো এই কুৱেশ্যনটো আহে দে যে কেনেকৈ কালেক্ট কৰিলে টকাখিনি তো এইখিনি আণ্ডাৰলাইন কৰি থৈ দিব It was impossible for him to gather together the 100 pesos. So he was able to send the farmer only a little more than half. কি কৰিলে তেওঁৰ কাৰণে গোটেই 100 pesos পে কৰাটো ইম্পসিবল আছিল গোটেইখিনি গোটাই মেলি লৈও গতিকে তেওঁ কি কৰিলে হাফতকৈ আধা 70 pesos তেওঁ পে কৰিলে He put the money in an envelope addressed to Lenzo and which yet a letter containing only a single word as signature got. কি কৰিলে তাতে এটা only এটা word লিখিছে টকাখিনি ভৰাই দিছে ওপৰত সিগনেচাৰ কৰি দিছে কোন বুলি গড ভগৱানে দিছো বুলি তাৰ পাছৰ কি নিছো এটা The following Sunday Lenzo came a bit earlier than usual to ask if there was a letter for him. So Lenzo ইমান excited হৈ আছে মানে পোষ্ট অফিচৰ ওয়াৰ্কিং আৱাৰতকে অন্য দিনতকে লেঞ্চ হুনকালে যাই পেলাই ৰৈ আছে ওয়েট কৰি আছে ভগৱানে দিয়া চিঠিখনৰ ৰিপ্লাইটোৰ কাৰণে It was the postman himself who handed the letter to him while the postmaster experiencing the contentment of a man who has performed a good deed looked on him his office কৰিলে postman নিজে তেওঁ লেটাৰখন দিলে ভগৱানে দিয়া লেটাৰখন আৰু তেওঁ কি কৰিছে মানে স্যাটিসফাইড হৈ দিছে আৰু পোষ্টমাষ্টাৰ ইমানখিনি হেল্প কৰিছে আৰু কি কৰিছে লেঞ্চক তেওঁলোকে চাবলৈ কাৰণে বিচাৰিছে যে সেই মানুহজন যোনে ভগৱানৰ ওপৰত ইমান বিশ্বাস কৰিছে Lenzo showed not the slightest surprise on seeing the money অন্য হোৱা হয় ভগৱানে যে মই তোমাক যদি কওঁ যে এটো আইফোন লোৱা তোমাক সান্তা ক্লজে গিফট দিছে Christmas or dinner সবে উইশ লিখি হুৱে ন কাৰুত লৈ তো সান্তা হে ৰাতি গিফট দি যাব বুলি তো মই বলে যদি কলো এটা আইফোন তোমাক কি কৰিলো বলে দিছো এটো লোৱা সান্তাই দিছে বিলিভ কৰিবা নি তো লেঞ্চো অলপো সাৰপ্ৰাইজ হোৱা নাই তেও ভগৱানে 70 pesos দিছে বুলি দুনিয়াকে খুলি চাইছে সৰি 100 pesos দিছে বুলি খুলি চাইছে আৰু 70 pesos আছে তেও কি কৰিলে ওপেন কৰি অলপো সাৰপ্ৰাইজ হোৱা নাই তাৰপিছত যোৱা বা He became angry when he couldn't counted the money. But there khonghe uthil ketia ase toka keta gonti kori sale. God couldn't have made mistake, nor could he have denied Lenzo what he requested. God e kiba method bhul koribo ni. Teo kyo komai dibo aru teo to iman sampoti ase Lenzo ki bicharise only 100 pesos bicharise teo hobola conjusi koribo. So immediately Lenzo went up to the window to ask for paper and ink. On the public writing table, he started to write with much wrinkling of his brow. Ki korise? Tumadum jai public writing table paper pen officer pra loi pela bohi lole. Loe ki hoise eyebrow ekdom khongot dang khai goise wrinkling hoi goise kus khai goise ekdom. Thik ase pura likhise ki likhise? So cause by the effort he had to make to express his ideas. When he finished, he went to the window to buy a stamp which he licked and then affixed to the envelope with a blow of his first fist. Ki korile post office jai jiji mane niyom thake aru envelope kini tar upor dak ticket logai ako ekhon ako letter likhile. The moment the letter fell into the mailbox, the postmaster went to open it. It said তেও মেইলত লেটাৰ খন জাস্ট দিছে পোষ্টমাষ্টাৰ এটো নোটিস কৰিয়া আছে সব তো লেটাৰ খনত কি নো লিখিলে বুলি ধুমাধুম আহি কি কৰিলে ওপেন কৰি চাম গড কি লিখিছে চোৱা of the money that I asked for only 70 pesos reached me যে প্ৰভু এই যে মই টকা কেটা বিচাৰিছিলো তাৰ only 70 pesos হে মোৰ ওচৰত আহিলে send me the rest যিমানখিনি বাকি আছে ন 30 pesos আপুনি মুলৈ পঠাই দিব since I need it very much
কাৰণ মোৰ বহুত বিশেষ প্ৰয়োজন আছে সো সব ক্যালকুলেশন কৰিহে 100 পেজত বিচাৰিছিল বহুত বেছিও বিচাৰা নাছিল লুভিয়া মানুহ নহয় তো তেও প্ৰয়োজন আছে but don't send it to me through the mail কি কৰিব এ মেইলৰ জৰিয়তে নপঠাব মানে পোষ্ট অফিচৰ জৰিয়তে নপঠাব because the post office employees are a branch of crooks লেন্স যে পোষ্ট অফিচৰ যোনবিলাক এমপ্লয় হয় ন তেওঁলোক কি হয় চুৰ টকাই টগাবাজ ধুৰন্ধৰ তো ইহঁতে মোৰ 30 পেজছ গায়ব কৰি দিলে ভাবিছো উপকাৰী গজবৰে খায় তো কি কৰিলে এই 30 পেজছ ন ইহঁতে গায়ব কৰি দিলে দি পেলাই মোক only 70 পেজছহে দিছে তো প্ৰভু মোক হে 30 পেজছও লাগিব নহলে নহব তো আপুনি মোক হে 30 পেজছ দি দিব কিন্তু এই পোষ্ট অফিচৰ জৰিয়তে নিদিব ইহঁতে চুৰ হয় আকৌ ৰাখি থৈ দিব মোক পইচা কিটা দি নিদিয়ে ইহঁতে তো এটা কি হল যে উপকাৰ কৰিও আকৌ কি কৰিব লগা হল তেওঁলোকে গালি নিচিনা শুনিব লগা হল তেওঁলোকক চুৰ বা ডকাইত বুলি ক'লে ঠিক আছে তো এইটোই হল তোমালোকৰ ষ্টৰী এটা সিম্পল ফাৰ্মাৰ এজন সিম্পল ফাৰ্মাৰ যাৰ কি হয় এটা কমপ্লিট এটা সম্পূৰ্ণ ডিপ ফেথ আছে ভগৱানৰ ওপৰত আৰু তেওঁৰ ওপৰতে এটা ষ্টৰী হয় এটা বিউটিফুল ষ্টৰী হয় ঠিক আছে very easy to understand বহুত ধুনিয়া হয় বুজিবলৈ কাৰণেও আৰু যোন কিটা কোৱেশ্চন আছে কোৱেশ্চন আনসাৰ কিটা মই এটা এক্সট্ৰা ভিডিও তোমালোকক প্ৰোভাইড কৰিম ঠিক আছে আৰু তোমালোকে নিজেও চ্যাপ্টাৰটো এবাৰ ক্লিয়াৰ কে ৰিডিং দিবা বুজি লবা ঠিক আছে ওকে সো ইয়াৰ কোৱেশ্চন আনসাৰ কিটা দি পেলাই আমি নেক্সট তোমালোকৰ যেটো চ্যাপ্টাৰ আছে এ লং ৱাক টু ফ্ৰীডম নেলসন মেণ্ডেলাৰ এই চ্যাপ্টাৰটো স্টাৰ্ট কৰিম আৰু ইয়াৰ পৰা যোন কিটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এমসিকিউ হয় তোমালোকে মই কৰাই দিম বাৰু লিখি লবা ঠিক আছে